বাংলাদেশত হিন্দুসকলৰ ওপৰত নিৰ্যাতনক লৈ ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা হিন্দু ৰাষ্ট্ৰ সুৰক্ষা সমিতিৰ অধ্যক্ষ জনাৰ্দন দেৱগোস্বামীৰ। ভাৰত বাংলা সীমান্তত আশ্ৰয় শিবিৰ স্থাপন কৰি নিৰ্যাতিত হিন্দুসকলক সুৰক্ষাৰ দাবী হিন্দু ৰাষ্ট্ৰ সুৰক্ষা সমিতিৰ। বাংলাদেশৰ প্ৰতিগৰাকী সংখ্যালঘু অবিভক্ত ভাৰতভূমিৰ পুত্ৰৰ আসলতে প্ৰতিজনে ভাৰতীয় ভাতৃ, গতিকে আমি ভাতৃবোধৰ যি কাৰ্য, যি প্ৰাণঘাতী যি কাৰ্যকলাপ আছে, সেই কাৰ্যকলাপ আমি সহ্য কৰিব পৰা নাই। গতিকে ভাৰত চৰকাৰে বাংলাদেশৰ প্ৰতিজন সনাতনী হিন্দু, বৌদ্ধ, শিখ সকলোকে যাতে সুৰক্ষা প্ৰদান কৰিব পাৰে আৰু কঠোৰভাৱে যি দুৰ্নীতিৰ আশ্ৰয় লৈছে সেই ব্যক্তিসকলক যাতে কঠোৰভাৱে দণ্ড প্ৰদান কৰিব পাৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে যি ব্যক্ত কৰিছে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাত আছে। কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক নিমাত হৈ থকাৰ কথা কৈছে বুলি আমি গম পাইছোঁ, কিন্তু আচলতে অবিভক্ত বাংলাদেশী যি হিন্দুসকল, সেই হিন্দুসকল আমাৰেই ভাতৃ। গতিকে তেওঁলোকক সুৰক্ষা প্ৰদান কৰাটো প্ৰতিজন হিন্দু সনাতনীৰ কৰ্তব্য, আৰু এই কৰ্তব্য আমাৰ মুখ্যমন্ত্ৰীদেৱেও নিষ্ঠা সহকাৰে পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। স্পষ্টকৈ কৈছোঁ যে আমাৰ ৰাজ্যই ইয়াক বহন কৰাৰ কথা আমি উল্লেখ কৰা নাই। আমি বাংলাদেশৰ সীমান্তত সুৰক্ষা শিবিৰ নিৰ্মাণ কৰি নিৰ্যাতিত হোৱা হিন্দুসকলক আমি সংস্থাপন কৰাৰ কথা কৈছোঁ, সুৰক্ষা প্ৰদান কৰাৰ কথা কৈছোঁ।